Ravi Jankar, Yashpal Sharma, Rimi Hajarika, Mohadev Deka, Dadumani Bora ইত্যাদিয়ে অনুৰাধা ছবিগৃহত আয়োজন কৰা হয় প্ৰথম দৰ্শনী মহনিমানৰ প্ৰিমিয়াৰ চাবলৈ আহি ছবিখনৰ সন্দৰ্ভত এনেদৰে কয় ছবিখনৰ প্ৰযোজক পৰিচালক তথা অভিনয় শিল্পীৰ লগতে দৰ্শকে ৰাখিছো ছবিখন দৰ্শকে আদৰি ল'ব ইমান কষ্ট কৰা হৈছে এখন ডাঙৰ ছবি আৰু মানুহে আদৰি ল'লে আমাৰ কষ্টৰ সাৰ্থক হ'ব বুলি মই আশা ৰাখিছোঁ খুব ভাল লাগিছে আজি মানুহৰ কমেণ্ট চাই মানে যথেষ্ট ভাল পাইছে আৰু আশা কৰা ধৰণে আমি ফলটো পাইছোঁ চাওক যদি ইয়াৰ পৰা আৰু এনেকুৱা এখন চিনেমা বনালে হ'ব এনেকুৱা অসমীয়া চিনেমা যদি বহুত কেইখন বনায় তেতিয়াই আচলতে ধাৰাটো অব্যাহত থাকিব ভাল ছবি ভাল অসমীয়া ছবি বহুত ভাল লাগিলে As an actor I feel satisfied that people like my job so that is my only thing that they should enjoy the whatever we have done ভালেই লাগিছে মোৰ বেয়া লগা নাই চিনেমাখন এটা গতিত গৈ আছে আৰু সাধাৰণতে অসমীয়া চিনেমাত যিটো বৰ লাগে এই চিনেমাখনত সেইটো নাই লগা পিছে ছবিখনৰ বিষয়বস্তুৰ সন্দৰ্ভত আমি আপোনালোকক নকওঁ যতীন বৰা অৰুণ হাজৰিকাৰ সুন্দৰ অভিনয় চাবলৈ আপুনি আহিব লাগিব ছবিগৃহলৈ নীলকমল কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ ইয়াৰ লগে লগে প্ৰাগ প্ৰাইম টাইমৰ পৰা মই নবনিতাই আৰু মই ৰুণাস্মিতাই বিদায় লৈছো ধন্যবাদ প্ৰাগ প্ৰাইম টাইম আগবঢ়ালে Indigo BU Enamel and आइडिया इंटरनेट फॉर ऑल तो सभी का है सबको साथ ले चलो প্ৰিয় দৰ্শক আপোনালোকক এই অনুষ্ঠানলৈ মই আদৰণি জনাইছোঁ উত্তৰাধিকাৰী সূত্ৰে তেওঁ লাভ কৰিছে এটা বিধ্বস্ত আৰু বদনামী দপ্তৰ কংগ্ৰেছৰ দিনত শাসনত ধ্বংসমুখী হোৱা এটা দপ্তৰ যাৰ বাবে মন্ত্ৰিত্বৰ দায়িত্ব লোৱাৰ পিছতেই প্ৰতিটো দিনেই তেওঁৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে সেই প্ৰত্যাহ্বান তেওঁ মোকাবিলা কৰিছে প্ৰবল সাহস আন্তৰিকতা আৰু প্ৰত্যয়েৰে আজি সাক্ষাতত সোণোৱাল মন্ত্ৰীসভা আটাইতকৈ চৰ্চিত আৰু প্ৰশংসিত সদস্যা প্ৰমীলা ৰাণী ব্ৰহ্ম প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানী আপোনাক এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ ধন্যবাদ প্ৰথমে আপোনাক এটা কথা সুধিব খুজিছোঁ যে বন মন্ত্ৰী হিচাপে আপুনি কিমান কষ্ট কৰিছে সকলোৱে দেখিছে কিন্তু আপোনাৰ অধীনৰ বন সংমণ্ডল বিষয়া আৰু বনাঞ্চলিক বিষয়া অৰ্থাৎ DFO ৰেঞ্জাৰসকলক আপুনি 100% বিশ্বাসত ল'ব পৰা নাই নেকি বন বিভাগটো হাতত লোৱাৰ পিছত মই বিভাগবিলাকৰ লগত চিনাকি হোৱাতে মানে অলপ সময় লাগে আৰু মানুহৰ মন বুজিবৰ কাৰণেও সময়ৰ প্ৰয়োজন আছে গতিকে সকলো বিষয়াসকলক মই অবিশ্বাসত লোৱা নাই বিশ্বাসতে লৈছোঁ আৰু বিশ্বাসত লোৱাৰ কাৰণে আজি ওপৰত যিসকল বিষয়া আছে তেওঁলোকে যথেষ্ট মানে নিজকে কাম কৰিবৰ কাৰণে তেওঁলোকে আত্মনিয়োগ কৰিছে সেইটো মই দেখা পাইছোঁ কিন্তু ইয়াৰ ভিতৰত কিছুমানৰ চিনচিয়াৰিটিৰ অভাৱ থাকে এই চিনচিয়াৰিটিৰ অভাৱ থকাৰ কাৰণে ডিপাৰ্টমেণ্টটো লেহেমগতিত চলিবলৈ বাধ্য হৈছে সময়ৰ ভিতৰত কাম কৰিব লাগে সেই আন্তৰিকতাটো কিছুমানৰ নাথাকাৰ কাৰণে মই আজি কিছুমান আমাৰ বিভাগৰ যিখিনি সিদ্ধান্ত আমি যিখিনি কাম কৰিবৰ কাৰণে হাতত লৈছোঁ সময়ত মই কৰিব পৰা নাই মই যদিও সময়মতে মই তাগিদা দি থাকিছোঁ তথাপিও তেওঁলোকৰ
কিছুমান বিষয়াসকলৰ সংখ্যা বেছি অভাৱৰ কাৰণে এইটো হ'বলৈ গৈ আছে সংখ্যাটো মানে ওপৰত অলপ মানে যিসকল বিষয়া আছে অলপ কম থাকে গতিকে দুই এজন বুলি নকওঁ মানে দুই এজনক ক'বলৈ মই টান পাইছোঁ যে যিসকল দায়িত্বত আছে তেওঁলোকে চিনচিয়াৰলি ল'লে মানে বহুত ভাল কাম হ'ব বুলি মই ভাবোঁ আমাৰ এতিয়া প্ৰশ্নটো এইকাৰণে আহিছে যদি আপুনি বিশ্বাসত লৈছে তেনে বনাঞ্চলত অবৈধ বালি শিল পাথৰ কাঠৰ মহলৰ বিৰুদ্ধে আপুনি নিজে গৈ অভিযান চলাবলগীয়া হৈছে হয় সংশ্লিষ্ট এলেকাৰ DFO বা ৰেঞ্জাৰসকলে এই কাম কৰিব নোৱাৰে কিয় নাই তেওঁলোকে মোৰ যিখিনি নিৰ্দেশ সেই নিৰ্দেশ পালন কৰিবৰ কাৰণে তেওঁলোকৰ সদিচ্ছা আছে নাই সেইটো মই নকওঁ কিন্তু বহুত দিন ধৰি বছৰ এই বালিৰ ইলিগেল মহলবিলাক চলিবলৈ দি থকাৰ কাৰণে তাৰ কিছুমান সিন্ডিকেট গ্ৰ' হৈছে যিবিলাক আনএমপ্লয়ড ইউথ নিবনুৱা যুৱক তেওঁলোকৰ মানে কোনো ধৰণৰ চৰকাৰী নিযুক্তি যিসকলে পোৱা নাই তেওঁলোকে বাচি থাকিবৰ কাৰণে এই কিবাটো কামটো তেওঁলোকে হাতত মানে লৈ লৈছে তেওঁলোকে দেখা পালে যে এই মহলবিলাকৰ পৰা তেওঁলোকৰ মানে যথেষ্ট লাভান্বিত হয় সেইকাৰণে এই যে ইলিগেল যিবিলাক মহল যিটো মানে নটিফাইড কৰা হোৱা নাই নটিফাইড কৰা মহলৰ পৰাও মানে সিন্ডিকেট হৈছে আৰু যিবিলাক মহল নটিফাইড হোৱা নাই বিভাগীয়ভাৱে নটিফাই নহয় তাৰ পৰাও মানে বালি খনন কৰা হৈছে আৰু ইমানখিনি চাহিদা আমাৰ অসমত মানুহক যিখিনি চাহিদা সেই চাহিদা পূৰণ কৰিবৰ কাৰণে হ'লে মানে যথেষ্ট তাত স্কোপ আছে স্কোপ থকা সত্ত্বেও বিভাগীয়ভাৱে মানে চাৰ্ভে আগৰ পৰা নকৰাৰ কাৰণে আৰু এনেকেই নিজৰ খেলখুচিত কিছুমান মানুহে বাৰী খনন কৰি পেলাই বিক্ৰী কৰিব পৰা এই সুবিধাটো পোৱাৰ কাৰণে আজি এই সিন্ডিকেটটো গ্ৰ' হৈছে আৰু এই সিন্ডিকেট ইমানেই সক্ৰিয় হৈ গৈছে আজিৰ দিনত ইমান শক্তিশালী হৈ গৈছে যাৰ কাৰণে আজিৰ বিষয়াসকলে একে আজিৰ দিনত তেওঁলোকক যদিও মই জবৰদস্তি কৰিছোঁ সেইবিলাক বন্ধ হ'ব লাগে কিন্তু বন্ধ কৰিব পৰা হোৱা নাই তাত যদিও আমাৰ হয় তেওঁলোকে আগত চলাবলৈ দিছিলে চলাবলৈ দিয়াৰ পিছত এতিয়া হঠাৎ তেওঁলোকে মানে বন্ধ কৰিবলৈ যাব নোৱাৰে তাত গ'লে তেওঁলোকৰে নিজৰে বিপদ হৈ যায় আৰু মই সেই অঞ্চলবিলাকত এইকাৰণে যাওঁ যে মোৰ লগত মানে চিকিউৰিটি ফ'ৰ্চ থাকে সেইকাৰণে মই যাওঁ আৰু মোৰ লগত বহুত বিষয়াসকলেও যাবলৈ বাধ্য হয় সেইকাৰণে বহুত মানুহ যোৱাৰ কাৰণে এই সিন্ডিকেটবিলাকে মানে পিছুৱাই থাকে কিন্তু আমাৰ বিষয়াসকলে বা ৰেঞ্জাৰে অকলে নোৱাৰে বিড অফিচাৰে অকলে নোৱাৰা হৈ গৈছে সেইকাৰণে তেওঁলোকে কিছুমান ক্ষেত্ৰত তেওঁলোকৰ লগত মিলি পেলাই কাম কৰিব লগাত বাধ্য হৈছে আপুনি সমস্যাটোৰ সমাধান হ'ব বুলি ভাবে সমস্যাটো সমাধান কৰি দিবৰ কাৰণে বিভিন্ন পৰ্যায়ত মই আলোচনা কৰিছোঁ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও এই নিবনুৱা যুৱকসকলক এমপ্লয়মেণ্ট দিবৰ কাৰণে বহুত মানে মহল আমাৰ ৰিচোৰ্চ আছে এই ৰিচোৰ্চবিলাকক ফুল কৰিবৰ কাৰণে আমি প্ৰভিজনটো বনাব লাগে বুলি তেখেতে বিচাৰিছে মই তেওঁলোকক চাৰ্ভে কৰিবলৈ দিছোঁ আৰু এটা চেলো বনাই দিছোঁ যাতে ইলিগেলি মানে বালিবিলাক নাযায় মানে ইলিগেল খনন কৰক আমাৰ আপত্তি নাই কিন্তু যদি গভৰ্ণমেণ্টে ৰয়েলটি পালেহেঁতেন তাৰ আমাৰ অসুবিধা নাছিলে গভৰ্ণমেণ্টে ৰয়েলটি পকেটলৈ যায় আৰু এক ট্ৰাক বালিৰ কাৰণে চালান কাটে এটা চালানত মানে 5-6টা এনেকুৱা ধৰণৰ ট্ৰাকৰ মালবিলাক গুচি যায় এনেকুৱা ধৰণৰ হৈ আছে তো ময়ো চিন্তা কৰিছোঁ এই যে ব্যৱস্থাবোৰ নল'লে তাৰ পূৰ্বৰ মন্ত্ৰীগৰাকীৰ এটা নিশ্চয় ডাঙৰ ভূমিকা আছিল মই কথাটো ক'বলৈ অলপ টান পাওঁ কাৰণ অসমৰ স্বাৰ্থৰ লগত জড়িত এটা বিষয় হয় কিন্তু ৰাইজে ইমান দিনে এই দিশত কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল মই প্ৰথম অৱস্থাত মই গুৰুত্ব দিয়াৰ কাৰণে আজি ৰাইজৰ দৃষ্টিত পৰিছেগৈ সেইকাৰণে ৰাইজে এতিয়া এনেকুৱা ধৰণৰ হৈছে সকলো ঠাইতে প্ৰায় এনেকুৱা ধৰণৰ মানে ইলিগেলি অবৈধভাৱে বালি খনন কৰে আৰু পাথৰ মানে মাইনিং কৰে পাহাৰ কাটে এইবিলাক আজি দেখাৰ কাৰণে তেওঁলোকে সেইবিলাক নিবিচাৰে ৰাইজে বিচাৰে যে ঠিক আছে খনন হওক খনন হোৱাৰ পিছত চৰকাৰৰ
ঘৰত যদি পইচা যায় ৰয়েলটি হিচাপে তেতিয়াহ'লে তেওঁলোকৰ কিছুমান ক্ষেত্ৰত আপত্তি নাই আৰু কিছুমান এনেকুৱা ধৰণৰ আছে ৰাইজৰ মানে অনিচ্ছা সত্ত্বেও সেইবিলাকক মহল হিচাপে নটিফাই কৰিছে আৰু মাইনিং কৰিবৰ কাৰণে দিয়া গৈছে যাৰ কাৰণে তেনেকুৱা এটা ডাঙৰ শক্তিশালী চক্ৰ গঢ়ি উঠিলে যিটোক এতিয়া নিয়ন্ত্ৰণ কৰাটো প্ৰায় অসম্ভৱৰ নিচিনা হৈছে তাই এতিয়া মানে লাহে লাহে প্ৰায় কণ্ট্ৰল হ'বলৈ গৈ আছে গম পাইছে যে আপোনাক আৰু বলে নোৱাৰিব হয় হয় এনেকুৱা ধৰণৰ মানে তেওঁলোকে দেখা পাইছে আৰু মই এনেকুৱা ধৰণৰ বিচাৰি অহা মানুহবিলাকৰ প্ৰতি মই একেবাৰে কঠোৰ হৈ যাওঁ মানে মই দুৰ্বল নহওঁ কঠোৰ হৈ যাওঁ সেইকাৰণে অলপ মানুহবিলাকে এনেকুৱা ধৰণৰ ৰিকুৱেষ্ট কৰিবৰ কাৰণেও কিছুমানে আহিবলৈ টান পায় হয় কাজিৰঙাত গড় হত্যা পতঞ্জলিৰ ফুড পাৰ্কৰ ঘটনাসমূহত দেখা গৈছে যে আপুনি খবৰ পোৱা মাত্ৰই তালৈ দৌৰি গৈছে ঘটনাস্থলীত উপস্থিত হৈছেগৈ এইটো প্ৰশংসনীয় কিন্তু এনেদৰে আপুনি বিভিন্ন স্থানত দৌৰি ফুৰিবলগীয়া হোৱাৰ যিটো পৰিস্থিতি এইটোৱে আপোনাৰ অফিচিয়েল কাম কাজত এটা বাধা বা অসুবিধাৰ সৃষ্টি কৰা নাইনে মই যিবিলাক ঠাইত অসুবিধা হয় তাত গৈ নিজে ষ্টাডি কৰিবলৈ মই নিজে ভাল পাওঁ অফিচাৰসকলে যায় তাত মই নিজে সন্তুষ্ট হ'ব নোৱাৰোঁ মই নিজ চকুৰে চাই পেলাই ষ্টাডি কৰাৰ পিছত মই যদি অৰ্ডাৰ দিব পাৰোঁ তেতিয়াহ'লে উপযুক্ত অৰ্ডাৰ যায় বুলি মই ভাবোঁ আৰু সেইকাৰণে বিষয়াসকলে ক'লেও মই নিজেও মানে তাত গৈ পেলাই উপস্থিত হওঁ তাৰপিছত আমি আলোচনা কৰাৰ পিছত আপোনাৰ অফিচিয়েল কাম কাজত এই ব্যস্ততাই অসুবিধাৰ সৃষ্টি কৰা নাই কাৰণ ডে টু ডে মই চলাবলৈ চেষ্টা কৰি আছোঁ অফিচিয়েল কাম তাৰপিছত ফিল্ডৰ কাম একেলগে মই সমান্তৰালভাৱে লৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ কোনো ধৰণৰ অসুবিধা হোৱা নাই বুলি মই ভাবোঁ আৰু হয় আচলতে এনে কিছু অনাকাংক্ষিত পৰিস্থিতি চম্ভালিবলৈ সেই বনাঞ্চলৰ DFO ৰেঞ্জাৰ তেওঁলোকৰ প্ৰথমে উপস্থিত হ'ব লাগিছিল নিয়ম মতে হয় কিন্তু বহু ঠাইত এনে হৈছে যে তেওঁলোকতকৈ আপুনি আগতে গৈ ঘটনাস্থলীত উপস্থিত হৈছেগৈ এগৰাকী মন্ত্ৰী হোৱা স্বত্তেও DFO বা ৰেঞ্জাৰসকলক আপুনি কিয় তেওঁলোকৰ কামটো আপুনি কৰিবলগীয়া হৈছে কিছুমান বিষয়া আছে তেওঁলোকে লগে লগে স্পটত উপস্থিত হয় কিন্তু কিছুমান ঠাই বিশেষে অফিচাৰবিলাক বেলেগ বেলেগ মানুহ হোৱাৰ কাৰণে একে ধৰণৰ মানে বিষয়াসকলে কাম নকৰাটো মই দেখিছোঁ পৰ্যবেক্ষণ কৰিছোঁ সেইকাৰণে কিছুমান ঠাইত অফিচাৰৰ আগতে মই তাত উপস্থিত হওঁ আৰু কিছুমান আছে আমাৰ সাধাৰণ ৰাইজৰ ফালৰ পৰা যিখিনি সমস্যাবিলাক তেওঁলোকক জনাই দিয়া হয় তেতিয়াহ'লে আমাৰ কিছুমান বিষয় আছে সেইবিলাক মানে গুৰুত্ব সহকাৰে নলয় সেইকাৰণে তেওঁলোকৰ বিৰুদ্ধে আপুনি বিহিত ব্যৱস্থা লোৱাৰ কথা চিন্তা কৰিছে মই ডাইৰেক্টলি তেওঁলোকক ফোনৰ যোগেদি তেওঁলোকক অলপ গালি পাৰি পঠিয়াই দিওঁ আৰু সচেতন হৈ সজাগ হৈ থাকিবৰ কাৰণে মানে কি ব্যৱস্থা ল'ব তেওঁলোকে মানা নামানাটো তেওঁলোকৰ হাতত থাকে আৰু কিছুমান আছে ৰাইজৰ লগত বা কিছুমান সিন্ডিকেট শ্ৰেণীৰ লগত তেওঁলোকে মিলি থাকিলে তেওঁলোকে নিৰ্ভয়ে মোৰ কথা মতে তেওঁলোকে কাম কৰিবলৈ মানে ইমান ইচ্ছা নকৰে এনেকুৱা ধৰণৰ মানে কেৰেক্টাৰৰ বা চৰিত্ৰ অফিচাৰো আছে সেইটো মই নকৰোঁ কিন্তু এতিয়া তেওঁলোককো মই জেনেৰেল ইনষ্ট্ৰাকশ্যন দি পেলাই কৈছোঁ যে যদি ইলিগেলবিলাক কমাই আনিবৰ কাৰণে চেষ্টা নকৰে মই যদি তেওঁলোকক স্পটত ধৰিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকৰ ওপৰত কঠোৰভাৱে একশ্যন লোৱাৰ কাৰণে ব্যৱস্থা কৰিম সিন্ডিকেট চক্ৰৰ লগত যিসকল জড়িত হৈ পৰিছে তেওঁলোকক আপুনি চিনাক্ত কৰিব পাৰিছে নেকি না মই চিনাক্ত কৰিব পাৰিছোঁ তেওঁলোকক মানে ডাইৰেক্টলি একশ্যন লোৱাটো অলপ অসুবিধা হৈছে তেওঁলোকৰ জীৱনৰ প্ৰতি মই চাব লাগিব ডাইৰেক্টলি মোৰ অৰ্ডাৰ মতে তেওঁলোকে যদি ৰুট হ'বলৈ যায় তেতিয়াহ'লে তেওঁলোকে কাম কৰিব নোৱাৰিব এইটোও মই চাইছোঁ এই গতিকে কিছু পৰিমাণে তেওঁলোকৰ লগত এৰা ধৰা কৰিব লাগিব মই দেখা পাইছোঁ আৰু DFOবিলাকে কি অসুবিধাত পৰে সেইটোও মই চাইছোঁ গোটেই কথাটো মুখেৰে ক'ব নোৱাৰোঁ কাৰণ আগৰ পৰা সেইটো প্ৰেক্টিচ চলি অহাৰ কাৰণে এই প্ৰেক্টিচটোৰ পৰা তেওঁলোকে মানে ওলাই আহিব পৰা নাই এনেকুৱা ধৰণৰ DFO ৰেঞ্জাৰ প্ৰসংগ যেতিয়া ওলাইছে আমি এটা প্ৰসংগ উত্থাপন কৰিব খুজিছোঁ যে বহু DFO আৰু ৰেঞ্জাৰসকলে এনেকুৱা ৰেঞ্জাৰ আছে DFO আছে যিসকলে পদোন্নতি পোৱাৰ পিছতো পদোন্নতি লোৱা নাই খুব এটা চিৰিয়াছ এলিগেশ্যন 15-20 বছৰ ধৰি একেটা পদকে কাৰ্যনিৰ্বাহ কৰি যোৱাৰ
উদাহৰণ আছে মোৰ হাততো এনেকুৱা এখন তালিকা আছে মই যদিও প্ৰকাশ কৰাৰ ইয়াত অৱকাশ নাই য'ত প্ৰমোশ্যন পোৱাৰ পিছতো DFO ৰেঞ্জাৰ পদসমূহ তেওঁলোকে এৰি দিয়া নাই এই বিষয়ে আপুনি মন্ত্ৰী হিচাপে কি ক'ব মই ইনফৰমেশ্যনটো এতিয়ালৈকে মোৰ তাত নাই আৰু যদি এনেকুৱা ধৰণৰ আছে এনেকুৱা ধৰণৰ নহ'ব পাৰে যে প্ৰমোশ্যন ল'লে তেওঁ বিভিন্ন ঠাইত যাব লাগিব সেইটোৰ কাৰণেও মানে নাযাবও পাৰে কিছুমানে এনেকুৱা ধৰণৰ বিচাৰ আছে বা তেওঁ মানে ফিজিকেলি হেণ্ডিকেপ হয় হেণ্ডিকেপ মানে সকলোৱে জানে যে বন বিভাগৰ পদসমূহ বৰ লোভনীয় এই চিণ্ডিকেটৰ কথা আপুনি নিজে স্বীকাৰ কৰিলে গতিকে তেওঁলোকে সেই লোভনীয় পদটো এৰি পদোন্নতি বাদ দিছে এনেকুৱাতো হ'ব পাৰে কিছুমান আছে যে সেই ঠাইৰ পৰা মানে মুক্তি পাবলৈও বিচাৰাটো মই জানো তথাপি তেওঁলোকক জবৰদস্তিভাৱে তাত ৰাখিবলৈ মানে ময়ো মানে প্ৰয়োজন অনুভৱ কৰিছোঁ আৰু কিছুমান আছে হয় যে য'ত মানে বালিমহল প্ৰচুৰ আছে সম্ভাৱনা আছে বালিমহলৰ কাৰণে সম্ভাৱনা আছে তাত কিছুমান ৰেঞ্জাৰ বা বিড অফিচাৰসকল বা ফৰেষ্ট গাৰ্ডসকল তাত যাবলৈ বেছি ইচ্ছা কৰাটো মই দেখা পাইছোঁ হয় হয় সেইটো মই দেখা পাইছোঁ কিন্তু আৰু এনেকুৱা ধৰণৰ কথাও আছে যে কিছুমানক মই ট্ৰেন্সফাৰ কৰিলোঁ তাক উঠাই দিলোঁ উঠাই দিবলৈ যাওঁতে মানে বহুত বাধা আহি যোৱাটো মই দেখা পাইছোঁ সেইটো মানে কোনে বাধা দিয়ে কোন এংগলৰ পৰা বাধা দিয়ে মই সেইটো মোৰ নিজৰ মুখেৰে নকওঁ গতিকে তেওঁলোকক মই সেইটো নকওঁ সেইটো নহয় মানে তেওঁ যিসকল 10 বছৰ 8 বছৰ ধৰি পেলাই আছে একেটা ঠাইত তেওঁলোকক মই উঠাবলৈ যাওঁ তেওঁ উঠাবলৈ যাওঁতে এনেকুৱা ধৰণৰ কিছুমান দিশৰ পৰা বাধা অহাটো এইটো সত্য হয় গতিকে দেখা যায় ইয়াৰ পৰা দেখা যায় মানে আমাৰ ঠাইবিলাকত য'ত এনেকুৱা ধৰণৰ স্কোপ আছে তাত মানুহৰ লগত মানে যদি মিলা প্ৰীতিৰে কাম নকৰে কোনো DFO তাত কাম কৰিব নোৱাৰিব বা ৰেঞ্জাৰ নোৱাৰিব এনেকুৱা ধৰণৰ হয় এই DFO আৰু ৰেঞ্জাৰৰ প্ৰমোশ্যন যি ফাইলসমূহ পূৰ্ব চৰকাৰৰ দিনত দিছপুৰৰ এটা খুব শক্তিশালী চক্ৰই লুকুৱাই ৰখাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে আপুনি কিমান সঁচা বুলি ভাবে এই অভিযোগ কিছুমান আছে লুকুৱাই ৰখাটো আগত চলিছিল নে নাই নাজানো আগতে হয় আগত চলিছিল নে নাই নাজানো কিন্তু লুকুৱাই ৰখাৰ স্পষ্ট অভিযোগ আমাৰ ওচৰত আছে থাকিব পাৰে কিন্তু এতিয়া মোৰ পিৰিয়ডত মই যিটো দেখিছোঁ এই শ্বেপৰ পৰা DCF হ'ব লাগে তেওঁলোকৰ প্ৰমোশ্যনৰ ফাইল আছে এই ফাইলটো মানে এতিয়ালৈকে অহা নাই তেওঁলোকে বাৰে বাৰে মোক ৰিকুৱেষ্ট কৰিছে কিন্তু আমাৰ বিষয়াসকলেও এনেকুৱা ধৰণৰ থাকে মানে বহুত কাম থাকে কাৰণে আমাৰ শীৰ্ষস্থানীয় বিষয়া সম্পূৰ্ণভাৱে এটা ডিপাৰ্টমেণ্টৰ কাৰণে তেওঁ ডেডিকেশ্যন দি পেলাই বা মনোযোগ দি পেলাই কাম কৰিব নোৱাৰে এনেকুৱা ধৰণৰ থাকে শীৰ্ষস্থানীয় যিবিলাক বিষয়া থাকে তেওঁলোকৰ মানে সময়ৰ অভাৱৰ কাৰণেও কিছুমান ফাইল তাত পৰি থাকে বন বিভাগত দীৰ্ঘদিন ধৰি এটা মাফিয়া চক্ৰ গঢ়ি উঠিছে এই মাফিয়া চক্ৰৰ পৰা আপুনি কেতিয়াবা কিবা ভাবুকি পাইছে নাই পোৱা একো পোৱা মই ভাবুকি নাই পোৱা মই গ'লে তেওঁলোকে পলাই থাকে এইটো আপুনি গম পায় এই কথা মই গম পাওঁ মই সিদিনাখন খুলচিত গৈছোঁ ৰাতি খুলচিত গৈছোঁ খুলচিত যাওঁতে দেখিলোঁ যে মানে ৰাস্তাটো ইমানেই বেয়া মানে তাত গৈ পাওঁতে দেৰি হৈ যায় আৰু ৰাস্তাটো মাত্ৰ এটা নহয় মানে আৰু বেলেগ ৰাস্তা আছে সেইকাৰণে তাত যদিও বহুত ট্ৰাক সোমাইছিলে গোটেই ট্ৰাকবিলাক মানে পলাই গ'ল আৰু মই গৈয়ে নাপালোঁ এনেকুৱা ধৰণৰ পৰ্যায় পাইছোঁ মোক সদায় জনাই দিয়ে যে খুলচিত এনেকুৱা ধৰণৰ 40-50টা গাড়ী মানে অনবৰত সোমাই থাকে ৰাতিতহে মানে বালিটো উঠাই পেলাই লৈ আহে এইবিলাক সমস্যাটো মই বাৰে বাৰে পাব্লিকৰ পৰা পাওঁ তাত গৈ পেলাই মই ধৰিব লাগে এইটোত ৰাইজৰ মাজৰ পৰা মোৰ ওচৰত মানে অনুৰোধ থাকে সেইকাৰণে মই ৰাইজৰ যিবিলাক মানে ইচ্ছা সেই ইচ্ছাটো পূৰণ কৰিবৰ কাৰণে মই মাজে মাজে ফিল্ডত এনেকুৱা ধৰণৰ কাম কৰিবলৈ বাধ্য আৰু কৰিব লাগিব কাৰণ মই ৰাইজৰ কাৰণে তেওঁলোকক প্ৰতিশ্ৰুতি দিছোঁ মই এইবিলাক কাম মই বাৰে বাৰে একেটা কথা সুধিছোঁ যে বন বিভাগ ইমান দুৰ্নীতিপৰায়ণ আৰু তাৰ নেক্সাছ বিষয়া আৰু মাফিয়াসকলৰ আপুনি নাভাবে নেকি কেতিয়াবা যে আপুনি ইমান সক্ৰিয় হৈছে এই চক্ৰটোৰ বিৰুদ্ধে যিটো বহুতে নকৰে তেওঁলোকে এটা আপোচ কৰি লয়
বা ভয় কৰে, কিন্তু আপোনাৰ নাভাবেনে যে আপুনি কেতিয়াবা আপোনাৰ ওপৰলৈ এটা ভাবুকি আহিব পাৰে? এতিয়ালৈকে নাই দিয়া, কিন্তু আপোনাৰ মনলৈ আহেনে? কাৰণ আপুনিতো জানে কিমান শক্তিশালী তেওঁলোক। ভাবুকিটো আহিবও পাৰে, কিন্তু এতিয়ালৈকে অহা নাই। কাৰণ বেছি সংখ্যক মানুহে যিহেতু দুৰ্নীতিটো দূৰ হোৱাটো বিচাৰিছে, মানে ৰাইজৰ ফালৰ পৰা। ৰাইজেই মোৰ শক্তি, মই ৰাইজৰ কাৰণেই যিহেতু কাম কৰিবলৈ ওলাইছোঁ। তেওঁলোকে বিচাৰিছে আজি বন বিভাগত দুৰ্নীতি শেষ হৈ যাব লাগে, গছ কটাটো বন্ধ হ'ব লাগে, ইলিগেলি মানে চোৰাংভাৱে কাঠ ব্যৱহাৰ কৰাটো বন্ধ হ'ব লাগে। সেইকাৰণে মই এনেকুৱা ধৰণৰ ঠায়ে ঠায়ে যিবিলাক ইলিগেল মিল আছে তাত মই ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডসকলে বছৰত দুবাৰকৈ ইউনিফৰ্ম পাব লাগে, কিন্তু মই এই অভিযোগ পাইছোঁ যে তেওঁলোকৰ পোছাকৰ নামত আবণ্টিত ধন একাংশ শীৰ্ষ বন বিষয়াই বছৰ ধৰি লুণ্ঠন কৰি আহিছে। ফলত বন বিভাগৰ ৰাজহাড় স্বৰূপ এই কৰ্মীসকলে নিজৰ ধনেৰেই ইউনিফৰ্ম কিনিবলগীয়া হৈছে। এই অভিযোগ আপুনি পাইছে নেকি এতিয়ালৈকে? নাই, যেতিয়া মই বন বিভাগৰ মন্ত্ৰী এই পদটো লোৱাৰ পিছত মই বিভিন্ন ঠাইত গৈছোঁ, বিভিন্ন ৰেঞ্জত বা কাজিৰঙা, মানাস এইবিলাকত গৈছোঁ। তেওঁলোকৰ দুখ, তেওঁলোকৰ কষ্ট, কেনেকুৱা ধৰণৰ অৱস্থা এইবিলাকৰ বুজ ল'বৰ কাৰণে মই নিজে গৈছোঁ। তেতিয়া তেওঁলোকে মোক নিৰ্ভয়ে কিছুমান কথা কৈছিলে, ইউনিফৰ্মৰ কথা কৈছে, জোতা নাই পোৱা, সেইবিলাক কথা তেওঁলোকে কৈছিলে। তো তেতিয়া মই আমাৰ বিভাগীয়ভাৱে যিসকল এই দায়িত্বত থকা বিষয়া তেওঁলোকৰ লগতো মই আলোচনা কৰিছোঁ। আলোচনা কৰোঁতে তেওঁলোকে কৈছে যে তেওঁলোকে যিখিনি পইচা পাব লাগে সেই পইচাটো মোকলাই নাই পোৱা কাৰণে তেওঁলোকে যিটো ইউনিফৰ্ম দিব লাগে সেই ইউনিফৰ্মটো বহুত বছৰ ধৰি পেলাই তেওঁলোকক দিয়া হোৱা নাই। এইবাৰ মই মানে কাজিৰঙা বা মানাসৰ কাৰণে যথেষ্ট গুৰুত্ব দিলোঁ। তেওঁলোকক মানুহৰ দৰে ৰাখিব লাগিব, জঘন্য পৰিৱেশত ৰাখিব নালাগে, সেইটো মই চিন্তা কৰিছোঁ। তেওঁলোকক যদি এনেকুৱা ধৰণৰ সুবিধা কৰি দিয়া নহয় তেতিয়াহ'লে তেওঁলোকৰ পৰা আমি কেনেকৈ কাম আশা কৰিব পাৰোঁ? সেইকাৰণে এই ক্ষেত্ৰত মই পদক্ষেপ লৈছোঁ। এইবাৰ প্ৰথম মানে মোৰ হাতেদি কাজিৰঙাত মানে ইউনিফৰ্ম বিতৰণ কৰা হ'ল। তো আৰু তেওঁলোকৰ ৰেচনটো বহুত দিন ধৰি পেলাই দিয়া হোৱা নাছিল, মোৰ দিনত এইটো ৰেগুলাৰ দিবৰ কাৰণে মই চেষ্টা কৰিছোঁ। এইটো হৈছে যে ৰেইনকোট, জেকেট এইবিলাক নিশা ব্যৱহাৰ কৰা সাধাৰণ টৰ্চ লাইটটো আনকি ফৰেষ্টাৰসকলে নিজে কিনি ল'বলগীয়া হয়। এইটো পইচাৰ অভাৱত ডিপাৰ্টমেণ্টে তেওঁলোকক দিব পৰা হোৱা নাছিল, এইটো কথাটো সত্য হয়। এতিয়াও মই আজি 6 মাহ হ'ল ফাইনেন্সৰ পৰা পইচা মোকলাই। এইটো আপুনি কৰিছে সকলোৱে জানে, কিন্তু ইয়াৰ আগতেতো ধনবোৰ মোকলাই দিয়া হয় বুলি কয়, অথচ তেওঁলোকে নাপায়। মই 3-4 বছৰৰ কংগ্ৰেছ চৰকাৰৰ দিনৰ কথা কৈছোঁ। 3-4 বছৰৰ খতিয়ানটো মই লৈছোঁ। তেওঁলোকে মানে পইচাটো মোকলাই নাই পোৱা, ৰেগুলাৰলি পোৱা নাই। ৰেগুলাৰলি নোপোৱাৰ কাৰণে তেওঁলোকে যিখিনি কৰিবলগীয়া কাম সেইখিনি তেওঁলোকে সময়মতে মাজত কোনোবাই সেই পইচাখিনি খাইছে? নাই খোৱা, এইটো দেখা নাই মই। নহয়, আগতেতো তেওঁলোকে নোপোৱাৰ কাৰণটো কি? পইচাটো মোকলাই দিছে ইয়াৰ পৰা? মোকলাই নাই পোৱা বুলি মোক বিভাগে জনাইছে, বিষয়াসকলে জনাইছে। নহয়, আপুনি মাজে মাজে মোকলাই দিয়া হৈছে বুলি ক'লে আপুনি এটা প্ৰশ্নৰ উত্তৰত। নাই, সেইটো যিখিনি আজি ইউনিফৰ্ম দিয়া গৈছে তাৰ পইচাটো বেলেগ হেডৰ পৰা আনি পেলাই দিয়া হৈছে। আগৰ গণ্ডগোলবিলাকৰ কিবা তদন্ত? আগৰ গণ্ডগোলতো তদন্ত তেনেকুৱা ধৰণৰ মই কিছুমান ফাইল বিচাৰিছোঁ। কাৰণ অসমৰ বনজ সম্পদ ধ্বংস এইটোতো এটা বৰ সৰু কথা নহয়। হয়, আৰু আপোনালোকক মানুহে ভোট দি সেইকাৰণে নিৰ্বাচিত কৰিছে যাতে মানে এই অন্যায়বিলাকৰ তদন্ত হওক, দোষীয়ে শাস্তি পাওক। বন কৰ্মীৰ হাতত 303 ৰাইফল থকাৰ বিপৰীতে চোৰাং চিকাৰীৰ হাতত অত্যাধুনিক ধৰক AK-47, AK-56 বা SLR দৰে মৰণাস্ত্ৰ থাকে। এনে প্ৰেক্ষাপটত বন কৰ্মীসকলে চোৰাং চিকাৰীসকলক ভেটিব পাৰিব বুলি আপুনি ভাবে? মই নাভাবোঁ।
সেইকাৰণে তেওঁলোকক বহুত ক্ষেত্ৰত মানে কনচিডাৰ কৰিবলগীয়াত পৰিছে মোৰ দিনতো 5টা গড় হত্যা হ'ল যাৰ কাৰণে তথাপিও তেওঁলোকক মানে তেওঁলোকৰ প্ৰতি মই এগ্ৰেছিভ হ'ব পৰা নাই কাৰণ আন্তঃগাঁথনিৰ অভাৱ আৰু তেওঁলোকৰ হাতত মৰণাস্ত্ৰ যিটো আছে এইটো একেবাৰে খুব দুৰ্বল হয় দুৰ্বল চৰাং চিকাৰীবিলাকৰ লগত ফেৰ মাৰিব নোৱাৰে এই গতিকে মই তেওঁলোকে যিখিনি কৰিব লাগিছিল সিমানখিনি কৰিব নোৱাৰাৰ কাৰণে তেওঁলোকৰ ওপৰত মই ইমান কঠোৰ হ'ব পৰা নাই সেইকাৰণে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰাৰ পিছত আমাক আধুনিক অস্ত্ৰ কিনিবৰ কাৰণে বাজেট দিছে এবাৰ 10 কোটি টকা সেই 10 কোটি টকা অস্ত্ৰ কিনিবলৈ আজি 6 মাহ হ'ল তথাপি পাৰা নাই এতিয়া নিয়মৰ মাজেদি যাব লাগে কাৰণে এটা কমিটি বনোৱা হ'ল এই কমিটিত সিদ্ধান্ত ল'ব আৰু প্ৰকিউৰ কৰিবৰ কাৰণে অস্ত্ৰটো কিনিবৰ কাৰণে ইমিডিয়েট আমি কিবাটো কৰিব পাৰিম আৰু বহু কথা আছে আহিম আপোনাৰ ওচৰলৈ হেল্ল' আংকল হেল্ল' মই আপোনাক থেংক ইউ ক'বলৈ আহিছিলোঁ থেংক ইউ কিহৰ বাবে একচুৱেলি মোৰ মানে থেলেচেমিয়া আছে আৰু প্ৰতি মাহে আপোনাৰ দৰে আংকল আণ্টিয়ে মোক ৰক্তদান কৰে আৰু সহায় কৰে কিন্তু মই নাজানো তেওঁলোক কোন সেইবাবে চবকে থেংক ইউ কওঁ গতিকে থেংক ইউ কিন্তু মাজনী মইতো ৰক্তদান কেতিয়াও কৰা নাই কোনো কথা নাই অহাবাৰৰ বাবে বাই বাই 18 বছৰ বয়সৰ পৰা ৰক্তদান কৰক ই কাৰোবাৰ জীৱন বচাব পাৰে বৰ ভাল লাগে Gioni S6s and S6 Pro with selfie flash. Phone inside. Gioni. সৰুৰে পৰা দেউতাই কৈছিল সকলো ক্ষেত্ৰত বেষ্ট হ'ব লাগে খেলপথাৰত খেলা-ধূলা কৰোঁতে হওক অথবা স্কুলৰ পঢ়া-শুনা শক্তি শৰীৰৰে হওক বা মগজুৰ তাতো বেষ্ট হ'ব লাগে দেউতাৰ উপদেশ সদায় বেষ্ট আছিল সেইবাবেই ঘৰো কেৱল বেষ্টৰে কিয়নো বেষ্টতকৈ ভাল একোৱেই নহয় বেষ্ট সিমেন্ট जानदार सीमेंट शानदार जो अरे मिस्टर जय चतुर्वेदी आप आ गए मुझे लगा शायद आप नहीं आएंगे इंडिया पाकिस्तान मैच देखने के लिए छुट्टी मारेंगे सर अब मैच का क्या है वो तो होते रहता है वर्क इज मोर इम्पोर्टेंट गुड गोइंग चतुर्वेदी बॉस को ये नहीं पता कि चतुर्वेदी के घर पर स्पोर्ट्स चैनल ही नहीं है तो मैच कहां देखेंगे अब लाइव मैचेस देखने की खुशी के लिए सब्सक्राइब करें वीडियोकॉन D2H के स्पोर्ट्स एड ऑन के लिए वीडियोकॉन D2H যদি তোমার বাবে হাহে কোনোবাই তুমি জানো কিবাহে ধোৱাবা সহায়ৰে হাত যদি বিচাৰে তুমি সহাৰি জানো নিদিবা এবাৰ ভাবি চোৱা কত যে ভঙা পজা সজাও নৰূপে খুৱাৰা দুহাত মেলি দিয়া কিমান আৰু চোৱা আপোন মানুহ নকলৰ পৰা সাৱধান প্ৰত্যেক তিনপাতত ডাইনালুমৰ লোগো চাইহে ডাইনালুম তিনপাত কিনিব এয়াই হৈছে ডাইনালুম তিনপাতৰ প্ৰকৃত লোগো অধিক জানিবলৈ ডায়েল কৰক 180034533978 আমাৰ মাটি আমাৰ সাথ অসমীয়াই আৰু ইয়াৰ সকলো ৰাইজৰ বাবে ডাইনালুমৰ এক পদক্ষেপ বহক আমি যেন সকলোৱে নিবিচাৰো যে আমাৰ সন্তান স্বাস্থ্যৱান হওক পঢ়া শুনা কৰি নাম কৰক আৰু আগবাঢ়ি যাওক তেন্তে ইয়াৰ বাবে আৱশ্যক হয় মাতৃৰ যতন সঠিকভাৱে লোৱাটো যাৰ ফলত স্বাস্থ্যৱান শিশুৰ জন্ম হয় অংগনবাড়ী কেন্দ্ৰ উপস্বাস্থ্য কেন্দ্ৰত পঞ্জীকৰণ কৰক আৰু তাৰ পৰা পাব মাতৃ তথা বাল সুৰক্ষা কাৰ্ড য'ত গৰ্ভাৱস্থাৰ পৰা শিশুৰ জন্মৰ পাছলৈকে স্বাস্থ্য আৰু খোৱা বোৱা সম্বন্ধীয় জৰুৰী কথাবোৰ কোৱা হয় গৰ্ভাৱস্থাৰ সময়ত অতি কমেও 4 বাৰ পৰীক্ষা কৰাটো জৰুৰী ইয়াত আপোনাৰ ৰক্তচাপ আৰু ওজনৰ পৰীক্ষা কৰা হ'ব
এই সময়ত দুবাৰ টিটেনাছ টক্সাইডৰ টিকাও ল'ব লাগে প্ৰথম যেতিয়া গৰ্ভধাৰণ হোৱাটো গম পায় আৰু দ্বিতীয়তে তাৰ এমাহৰ পাছত আপুনি জানেনে যে ইয়াত প্ৰতি দ্বিতীয়গৰাকী মহিলাৰ ৰক্তহীনতাৰ বিপদ থাকে গৰ্ভাৱস্থাত মাতৃ আৰু শিশুৰ জীৱন বিপদাপন্ন হৈ পৰিব পাৰে ইয়াৰ পৰা বাচি থাকিবৰ বাবে আংগনবাড়ী কেন্দ্ৰ উপস্বাস্থ্য কেন্দ্ৰৰ পৰা লাভ কৰিবলগীয়া আইৰণ আৰু ফলিক এচিডৰ বড়ি সদায় খাব লাগে গৰ্ভাৱস্থাৰ সময়ত অতি কমেও 180টা বড়ি নিশ্চিতভাৱে খাব মনত ৰাখিব শিশুৰ জন্ম কেৱল হস্পিটেলত হ'ব লাগে আৰু মাতৃ তথা শিশু হস্পিটেলত অতি কমেও 48 ঘণ্টা থকাটো বাঞ্ছনীয় স্বাস্থ্যৱতী মাতৃয়েহে স্বাস্থ্যৱান শিশুৰ জন্ম দিয়ে এইদৰে পৰিষ্কাৰ কৰি ৰাখক আপোনাৰ নিজৰ স্বাস্থ্য কেন্দ্ৰতে চৌপাশ অন্যথা চৌপাশৰ লেতেৰা পৰিৱেশৰ পৰা সৃষ্টি হ'ব পৰা বীজাণুৱে বিপদ মাতি আনিব পাৰে হাজাৰজন ৰোগীৰ চৌপাশৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ অধীনত নগৰ স্বাস্থ্য অভিযানৰ সৌজন্যত প্ৰচাৰিত আপোনাক সুধিব খুজিছোঁ যে আমাৰ যি অস্ত্ৰৰ কথা ওলাইছিলে সেই অস্ত্ৰ আইন অনুসৰি 303 ৰাইফলৰ লোৱা বা অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰাত বন কৰ্মীসকলৰ কিবা বাধা আছে নেকি তাত একো বাধা নাই এনে আগৰ মন্ত্ৰীয়ে কৈছিলে দিব নোৱাৰে কিন্তু সেইটো নামানো মই আজিৰ দিনৰ যিটো চোৰাং চিকাৰীবিলাকৰ অস্ত্ৰৰ লগত ফেৰ মাৰিব লাগে সেইটো বাধা হিচাপে থিয় দিব নোৱাৰে সেইকাৰণে মই AK-47 ইনচাৰ্জ আৰু 303ও লাগিব কাৰণ 303টো এনেকুৱা ধৰণৰ শক্তিশালী বন্দুক হয় সেইটো প্ৰয়োজন আছে আৰু চোৰাং চিকাৰীবিলাকৰ লগত ফেৰ মাৰিবৰ কাৰণে AK-47ৰ প্ৰয়োজন আছে হয় সেইকাৰণে এই তিনিটা অস্ত্ৰ কিনিবৰ কাৰণে হাতত লৈছোঁ আপুনি ব্যৱস্থা লৈছোঁ এতিয়া কমিটি গঠন কৰাৰ পিছত তেওঁলোকে প্ৰক্ৰিয়া কৰিবৰ কাৰণে ব্যৱস্থাটো ল'ব ফেব্ৰুৱাৰী জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত জানুৱাৰীটো মই টাৰ্গেট লৈছোঁ যদি নহয় ফেব্ৰুৱাৰীত তেওঁলোকৰ হাতত পৰিবগৈ হয় ফেব্ৰুৱাৰীত পৰিবই সেইটো মই ভাবিছোঁ কাৰণ আমাৰ কমিটি বনোৱা হ'ল কেনেকুৱা ধৰণৰ চিষ্টেমত ল'ব লাগিব সেইটো ব্যৱস্থা কৰা হ'ল গতিকে টেণ্ডাৰ দিয়াৰ পিছত প্ৰক্ৰিয়াৰমেণ্টটো ইমান দেৰি নালাগিব সেইটো মই ভাবোঁ আৰু 303 যিবোৰ গুলি শুনা গৈছে যে এইবিলাক 10 বছৰ আগৰ কোনোটো যদি ফুটে কোনোটো নুফুটে এইবোৰ ভেকু ভাওনা হয় নহয় এইটো ভেকু ভাওনা নহয় কিন্তু 303 যিটো গুলি সেইটো আজি বজাৰত এভেইলেবল নহয় সহজলভ্য নহয় সেইকাৰণে এই গুলিটো পাবৰ কাৰণে তেওঁলোকে কিবা দিব লাগিব আৰু সকলৰ জীৱনৰ লগত সম্পৰ্কিত এটা বিষয় 10 বছৰ পুৰণি গুলিটো ব্যৱহাৰ কৰাটো এটা ডাঙৰ কথা তেনেকুৱা ধৰণৰ 10 বছৰৰ গুলি নাথাকে তেওঁলোকৰ হাতত গুলিয়ে নাছিলে তেওঁলোকে অপাৰেশ্যনত যাবৰ কাৰণে হ'লে তেওঁলোকে থানাই যাব লাগে গুলিৰ কাৰণে 303 গুলি পাবৰ কাৰণে থানাৰ পুলিচ অফিচাৰৰ ওচৰত তেওঁলোকে যাব লাগিব নিকটৱৰ্তী যিটো থানা আছে এই থানাত যাব লাগে থানাটো মানে সেইটো এভেইলেবল নাথাকে এইটো পৰ্যায়ত মানে আগৰ দিনত এনেকুৱা প্ৰক্ৰিয়াকৈ গড় হত্যাটোতো ইন্ধন যোগোৱা হ'ল এইবোৰ নকৰি পেলাই এতিয়া আপুনি কৰিব খুজিছে যিবোৰ কাম হয় এইটো তেতিয়াৰ দিনত পদক্ষেপ লোৱা নাছিল কাৰণ এনেকুৱা ধৰণৰ চলিছিল এতিয়া আমি পদক্ষেপ লৈছোঁ সেইটো তেনেকুৱা ধৰণৰ এতিয়া হোৱা নাই আৰু বেছি মজবুত কৰিবৰ কাৰণে যিটো হাতত লৈছোঁ আমি মানে গড় হত্যা ৰোধ কৰাৰ কিছু হ'লেও আমি
মানে সক্ষম হ'ম বুলি মোৰ বিশ্বাস আছে আপুনি বন মন্ত্ৰী এই বন মন্ত্ৰী পদটো এটা লোভনীয় পদ বন বিভাগৰ কোনো উচ্চ বিষয়াই আপোনাৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই ধনৰ লেনদেন কৰিবলৈ চেষ্টা কৰা নাই কৰা কিয় তেওঁলোকে মোৰ লগত মোক এনে আগৰ পৰাও জানে মানুহবিলাকে সেই গতিকে ইমান সাহস তেওঁলোকৰ নিশ্চয় হোৱা নাছিল কাৰণে কৰা নাই তেওঁলোকে কৰা নাই কিন্তু কিছুমান ব্যৱসায়ী কাঠৰ ব্যৱসায়ী তেওঁলোক আহিছিল এইটো মই আপোনালোকক আপোনাৰ ওচৰত স্বীকাৰ কৰিম মোৰ তাত আহিছিলে এনেকুৱা ধৰণৰো কৈছিল যে তেওঁলোকে মোক মাহে 1,60,00,000 টকা দিব মাহে 1,60,00,000 মাহে 1,60,00,000 দিব টিম্বাৰ শ্বপৰ পৰা অকল টিম্বাৰৰ পৰা এইটো কৈছিল তাৰমানে এজন মন্ত্ৰীয়ে মাহেকৰ তেওঁ আয় কিমান কোটি টকা হ'ব পাৰে বুলি আপোনাৰ এটা ধাৰণা কওকচোন যদি ইচ্ছা কৰে যিটো হৈ আছে আগতে নিজে আচৰিত পাইছোঁ 1,60,00,000 টকা পায় অকল কাঠত তাকো আকৌ গুৱাহাটী অকল গুৱাহাটীৰ পৰা তো মই সুধিছোঁ ক'ৰ পৰা দিব না আমি যিটো লিগেলি আমি কাম কৰিছোঁ তাৰ পৰাই আমি দিব পাৰিম আগৰ পৰা এইটো হৈছে আৰু ময়ে দায়িত্ব লৈছিলোঁ সেইকাৰণে মোক পঠিয়াই দিছে এনেকৈ এনেকুৱা ধৰণৰ ক'লে হয় মই তেতিয়া মনে মনে আছোঁ আৰু মনে মনে থাকিছোঁ তাৰপিছত আকৌ প্ৰায় আহি থাকে কথাটো ক'বৰ কাৰণে মই একো কোৱা নাই তাৰপিছত এদিন এনেকৈ আহি থকাৰ কাৰণে মই বিৰক্তি পালোঁ এদিন আমাৰ ল'ৰাৰ যোগেদি মানে তাক অলপ কিবা অলপ ধৰিব দিলোঁ আৰু সেইদিনাখনৰ পৰা তেওঁ সেই ল'ৰা তাৰমানে আপুনি ব্যৱস্থা ল'লে মই মানে ভাবিছিলোঁ যে পুলিচত দিওঁ নেকি মই তেতিয়া নতুন পুলিচত দিওঁ তাৰপিছত পুলিচে একো নকৰিলে যেনিবা মই নিজে ফলছত পৰিম সেইকাৰণে বহুত কথা চিন্তা কৰি পেলাই তেওঁলোকে এই কামটো কৰিয়ে আহিছে সদায় সেইকাৰণে আপোনাকো নাজানো কৰি আহিছিল কাৰণে তেওঁলোকৰ নিজৰ মুখেৰে কৈছে নেকি যে আপোনাক যে আমি আগতে এনেকে দিছিলোঁ মন্ত্ৰীক আপুনি ল'ব লাগে মোক তেওঁলোকে দিবলৈ ওলাইছে সেইকাৰণে মই এইটো বুজা যায় যে এইটো পইচা তেওঁলোকে দি থাকে মই নাজানো দিছিলে নাই এইটো আপুনি কোৱাত হয়তো অসুবিধা থাকিব পাৰে কিন্তু এইটো এই কথাটো এইটোৱে প্ৰতিপন্ন কৰিছে যে এনেকে কিন্তু মোৰ লগত এনেকুৱা বন্দোবস্ত কাম বনবোৰ হোৱা নাছিলে হয় সেইকাৰণে মোৰ ওচৰত তেওঁলোকে মোৰ ওচৰত বন্দোবস্ত কৰিব আহিছিলে এইটো কথাটো সত্য হয় আপোনাৰ দিনত মহৎ তালুকদাৰ জীৱন ফুকনৰ দৰে শীৰ্ষ বন বিষয়া গ্ৰেপ্তাৰ হৈছে এই দুৰ্নীতিকাৰী তালুকদাৰ ফুকনে কেৱল আপোনাৰ দিনতে দুৰ্নীতি কৰিছিল নে আগৰ চৰকাৰৰ দিনৰ পৰাই এই কাম কৰি আহিছে সেইটো আগৰ চৰকাৰৰ দিনত কৰি অহাৰ কাৰণে তেওঁৰ ওপৰত ষ্টাডি কৰি আছিলে ছাৰ্ভে কৰি থকাৰ কাৰণে তেওঁ তেতিয়া মই একেবাৰে প্ৰায় দুমাহে হৈছোঁ নেকি দুমাহে মাত্ৰ হৈছিল বোধহয় তেতিয়াই দুৰ্নীতি নিবাৰক শাখাই মানে তেওঁক ধৰিছিল আৰু প্লেণ্টেশ্যনৰ নামত কোটি কোটি টকা লুণ্ঠন হোৱা বুলি আপুনি মানি লয়নে প্লেণ্টেশ্যনৰ নামত কাৰণ 2-3 বছৰ তেওঁলোকে পইচা পোৱা নাছিল কাৰণে মই সিমানখিনি ধৰিব পৰা নাই তথাপিও মই কৈছোঁ মই বেলেগ ডিপাৰ্টমেণ্টত থাকোঁতে বা MLA হিচাপে থাকোঁতেও মই তেওঁলোকক যিহেতু ধৰিছিলোঁ যে প্লেণ্টেশ্যন কৰা দেখুৱাই কিন্তু গছটো নহয় এই কথাটো মই আগতো কৈছিলোঁ আৰু এইবাৰ মোৰ দিনত এনেকুৱা ধৰণৰ যাতে নহয় প্লেণ্টেশ্যন কৰা হয় মানে কাগজে পত্ৰই থাকে নহয় প্লেণ্টেশ্যন কৰা হয় তেওঁলোকে নকৰা নহয় কৰে কিন্তু পিছত মেইনটেইন নকৰে গছবিলাক মেইনটেইন নকৰে আৰু ছিজনত তেওঁলোকে প্লেণ্টেশ্যন কৰিব নোপোৱাৰ কাৰণেও গছবিলাক নাবাচে সেইটোও কথাটো আমি ধৰিব লাগিব কাৰণ আমাৰ বিত্ত বিভাগৰ পৰা যদি সময়মতে আমি বিভাগে পইচা পায় তেতিয়াহ'লে তেওঁলোকে সুন্দৰকৈ মানে সময়ত তেওঁলোকে ৰোপণ কৰিব পাৰিলেহেঁতেন আৰু বৰষুণৰ ছিজনত এই গছবিলাকে বাচি থাকিবৰ কাৰণে সুবিধাটো পালেহেঁতেন আপুনি বিত্ত বিভাগৰ লগত কথা পাতিছে নেকি এই বিষয়ে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই মানে এই বিষয়ত যথেষ্ট উদ্বিগ্ন
তেখেতে কৈছে যে ফৰেষ্টৰ কাৰণে কোনো ধৰণৰ চিলিংটো এনেকুৱা বাধা দিব নালাগে এই কথাটো কৈছে এইটো কাৰ্যকৰী হ'ব কাৰ্যকৰী হ'বনে নাই ক'ব নোৱাৰোঁ ডিপাৰ্টমেণ্টত এতিয়াও কিছুমান ফাইল পৰি আছে এইটো মই ফাইনেন্স ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিছোঁ তেওঁলোকে এই দিব বুলি কৈছে নিশ্চয় পাম শেহতীয়াভাৱে আপুনি বন সুৰক্ষাৰ বাবে যুদ্ধং দেহি এটা স্থিতি গ্ৰহণ কৰিছে এনে কাৰণত দুৰ্নীতিগ্ৰস্ত বিষয়াই ভয়তে প্লেণ্টেশ্যনৰ বহু নথি পত্ৰ বিভিন্ন কাৰ্যালয়ত জ্বলাই দিয়াৰ অভিযোগ উঠিছে এই খবৰ আপোনাৰ হাতত আছে নাই তেওঁলোকে কাগজ পত্ৰ জ্বলাই দিলেওতো নহ'ব হেডকোৱাৰ্টাৰ বা ডিপাৰ্টমেণ্টত সেইবিলাক মানে নথি পত্ৰটো থাকেই তেওঁলোকৰ তাত যিটো থকা কাগজ পত্ৰ সেইটো জ্বলাই দিলেও যদি ইয়াত মানে প্লেণ্টেশ্যনৰ কাৰণে পইচা দিছে ৰিলিজ দিয়া হৈছে সেই ডিভিজনবিলাকত সেইটো থাকিবই আৰু ডিভিজনবিলাকত মোকলাই দিয়া পইচাটো ভালকৈ ইউজ কৰিছে নে নাই ফিল্ড ভিজিট কৰিলেই গম পাম কিন্তু বিত্ত বিভাগত খবৰ ল'লেওতো গম পাব বিত্ত বিভাগ নহয় আমাৰ নিজৰ ডিপাৰ্টমেণ্টতে মই যদি চাব বিচাৰোঁ তেনেকুৱা ধৰণৰ অভিযোগ যদি মই প্ৰপাৰলি পাই যাওঁ তেতিয়াহ'লে সেইটো ইনকুৱাৰী কৰিবৰ কাৰণে মই মানে দায়িত্বটো ল'ব পাৰিম যদি তেনেকুৱা ধৰণৰ ৰাইজৰ হাতত অভিযোগ আছে বা কোনোবাই যদি মোক অভিযোগ দিয়ে তেতিয়াহ'লে ইয়াৰ ওপৰত একশ্যন ল'বৰ কাৰণে মই নিশ্চয় অভিযোগ পালে নিশ্চয় ৱৰ্ল্ড বেংক জন্তুসমূহক লৈ অহা বিভিন্ন প্ৰকল্পৰ ধন দেশ বিদেশৰ পৰা অহা অসংখ্য আৰ্থিক অনুদান আছে বিগত দিনসমূহত এই ধনসমূহ যথোপযুক্তভাৱে ব্যৱহাৰ হোৱা বুলি ভাবেনে আপুনি মই আগৰ দিনবিলাকত কিছুমান নোহোৱাটো হয় যেনিবা বেম্বু মিছনৰ পইচা সেইটো ডাঙৰ কেলেংকাৰী বহুত কেলেংকাৰী হৈছে এই কেলেংকাৰীটো কেনেকৈ মই আগবাঢ়িম এইটো বিচাৰি মই মানে পোৱা নাই স্কোপটো পোৱা নাই মই নিশ্চয় এই তদন্ত কৰিলে বহুত বস্তু ওলাব গতিকে ইয়াৰ আগৰ অফিচাৰবিলাক যিহেতু মানে ৰিটায়াৰমেণ্টত গ'ল সেইকাৰণে অলপ এতিয়া একশ্যন ল'বৰ কাৰণে মানুহ বিচাৰি গ'লে নিশ্চয় নাপাম এইটোও এটা ডাঙৰ কথা হ'ল কিন্তু বেম্বু মিছনত যথেষ্ট মানে খেলি মেলি হৈছে আজি যদি মই বাঁহ বিচাৰি যাওঁ বাঁহ পোৱা নাযাব এনে মদাতলি মই চাবলৈ গৈছোঁ যিখিনি বাঁহ ৰোপণ কৰা দেখুৱাইছে অলপমান সেই বাঁহটো কোৱালিটি মানে গুণগত মানদণ্ড বাঁহ নহয় সেই বাঁহ ৰোৱাৰ পিছত মানুহৰ কোনো কামত অহা নাই সেইটো মই দেখা পাইছোঁ স্বচক্ষে তাৰপিছত নগাঁৱত আৰু এটা কিবা আছে কি বুলি কয় সেইটো মিউজিয়াম সেই মিউজিয়ামত যিখিনি থাকিব লাগে সেইখিনি বস্তুও তাত নাই যিমানখিনি পইচা খৰচ কৰিছে সিমানখিনি বস্তু তাত নাই সেইটো দেখা পাইছোঁ এই দুৰ্নীতি কৰাসকলে কি এনেকৈ হাৰি যাব নেকি অৱসৰ লৈ এতিয়া তেওঁলোকে মই অহাৰ লগে লগে অৱসৰ গ্ৰহণ কৰিলে আৰু লগে লগে পইচাও শেষ হ'ল এইটো অৱস্থা হৈছে সেইকাৰণে মানে এতিয়া সেই পুৰণা বস্তুটো খুচৰি গৈ মানে এনে সময় বিনষ্ট কৰাটো মই বিচৰা নাই এতিয়া তথাপিও মই অসমত যিহেতু ইয়াতো ৰাইজৰ ধন আপোনাৰ দায়িত্ব আছে ঘূৰাই অনাৰ এইবোৰ ধন মোক এতিয়া ক'লা ধনৰ বিৰুদ্ধে এটা অভিযান আৰম্ভ হৈছে হয় এনকুৱাৰী কৰিলে কেনেকুৱা ধৰণৰ মই ছাপৰ্ট পাম বা সেই গন্তব্য স্থানলৈকে যাবলৈ কিমান কষ্ট হ'ব সেইটো মই অনুমান কৰিব পৰা নাই সেইকাৰণে ইমানখিনি মই গুৰুত্ব দিয়া নাই স্কোপ যদি পাওঁ স্কোপটো মই মানে বিচাৰিছে স্কোপ হয় স্কোপটো মই বিচাৰি আছোঁ আগৰ অৱসৰপ্ৰাপ্ত বিষয়াসকলৰ বহু ভাল বিষয়া আছিল কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত সেই সৎ বিষয়াসকলক একাষৰীয়া কৰি থোৱা হ'ল তেনেকুৱা কিছু বিষয়াক লৈ আপুনি এখন পৰামৰ্শদাতা কমিটি বা তেওঁলোকৰ পৰামৰ্শ লোৱাৰ ব্যৱস্থা এটা কথা ভাবিব পাৰে নেকি খুব জনা মানুহ আছে আমি জনাত বন বিভাগত আছিলে যিসকল বিচক্ষণ সৎ বিষয়া আছিলে বিচক্ষণতা তেওঁলোকৰ প্ৰশ্নাতীত তেওঁলোকে আগুৱাই আহি মোক পৰামৰ্শ দিলেতো মই নিশ্চয় আপুনি অলপমান নিজে চিন্তা কৰিব আমি এইটো আশা কৰিছোঁ যাতে আপুনি তেওঁলোকৰ লগত কথা পাতি মই বিষয়া ৰিটায়াৰ্ড অৱসৰপ্ৰাপ্ত বিষয়াসকলে মোৰ ওচৰত আহিছে কিন্তু মোক হয় আহিছে কিন্তু যেনেকুৱা ধৰণৰ মোক পৰামৰ্শ
দিব পাৰিলেহেঁতেন কিন্তু সেই পৰামৰ্শ তেওঁলোকে দিয়া নাই মোক এনে মোক আপোনাৰ ফালৰ পৰাও যদি এটা চেষ্টা চলোৱা হয় তেওঁলোকক মাতি আনি বা এনেকুৱা ধৰণৰ আপুনিতো জানিবই যে কোন কেইজন মানুহ এতিয়া মই যেনেকুৱা ধৰণৰ কাম কৰিছোঁ এনে সময়ে পোৱা নাযায় এনেকুৱা ধৰণৰ অৱস্থা মই ভাবিছোঁ যে মই যিখিনি গতি মই লৈছোঁ সেই গতিটো যাতে ফলপ্ৰসূ হয় যেতিয়া মোৰ এই যিখিনি কাম কৰিছোঁ সেই কামটো যদি যথাযথভাৱে মই দিশটো নিৰ্ণয় কৰি দিব পাৰোঁ তেতিয়াহ'লে মোৰ কামটো অলপ লাহে লাহে কমি আহিব তেতিয়া হয়তো এইটো মানে পাতটো লুঠিয়াই পেলাই চাব পৰা সময় পাম আপুনি এতিয়া ওলালে যিটো গতিৰ কথা আপুনি অসমৰ বন বিভাগক এটা বিশেষ গতি দিবলৈ বহুত চেষ্টা কৰিছে সেই কথা আপোনাৰ হাত সতৰেও স্বীকাৰ কৰিব আৰু ময়ো প্ৰশংসা কৰোঁ ব্যক্তিগতভাৱে কাৰণ আমি আগতে বন বিভাগক থকা খাৰকা কৰি আছিলোঁ বহুদিন কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আপোনাৰ কাম কাজত কিবা অসুবিধা বা হস্তক্ষেপ কৰিছে নেকি তেনেকুৱা হস্তক্ষেপ কৰা নাই তেখেতে বিচাৰিছে মই কাম কৰাটো বিচাৰিছে আৰু তেখেতে আপোনাক সমৰ্থন দিছে প্ৰশংসা কৰে তেওঁ মাজে মাজে মোক কয় যে মই যথেষ্ট কৰিছোঁ মানুহৰ আগতো তেখেতে কয় আৰু পাব্লিক মিটিংবিলাকতো তেখেতে কয় এইটো মই পাই আহিছোঁ তেখেতৰ সমৰ্থন মই লৈছোঁ কিবা এটা টান কাম কৰিবলৈ গ'লে তেখেতৰ লগত মই আলোচনা কৰি লওঁ আগ্ৰামা মহিলা ডাঙৰীয়াই কিবা কয় আপোনাৰ মহিলাৰী তেওঁ মোক তেনেকুৱা ধৰণৰ বাধা দিয়া নাই সেইকাৰণে মই কৰি আছোঁ এতিয়া এনে প্ৰশংসা কৰে প্ৰশংসা মনে মনে কৰি থাকে লগে পোৱা নাযায় দুইজনৰ মাজত ময়ো ব্যস্ত তেওঁ ব্যস্ত এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই যাম তেওঁ মই যাব বিচাৰিলে তেওঁ নাথাকে তেওঁ থাকিলে মই নাথাকোঁ এনেকুৱা ধৰণৰ হৈ থাকে মই মানে সময়টো বা টেলিফোন যোগেতো হয় বহু কথা মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই সিমান ফোনত কথা ক'বলৈ ভাল নাপাওঁ হয় তাৰ লগতো মই কথা নকওঁ ফোনত যেতিয়া দৰকাৰ হয় তেতিয়াহে মাত্ৰ মই টেলিফোন কৰোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ যদি মোক লাগে তেতিয়াহ'লে মই নিজে উপস্থিত হৈ পেলাই তেওঁৰ লগত আলোচনা কৰিবলৈ মই বেছি পচন্দ কৰোঁ আৰু আমাৰ আলোচনা চলি থাকিব আৰু আমি উত্থাপন কৰিম নতুন নতুন বহু প্ৰসংগ বনৰীয়া চাব নাপাহৰিব হেঙুল থিয়েটাৰৰ মঞ্চত আহি আছে ৰাজদীপৰ নাটক বনৰীয়া Gioni S6s and S6 Pro with selfie flash. Phone in slide. Gioni. ইমান দূৰলৈকে ক'লে যাম আপোনাৰ গাড়ীখন অকণমান দিয়কচোন মানে মানুহজনী ৰাতিপুৱাৰ পৰা ব্লিডিং হৈ আছে এতিয়া যদি হস্পিটেললৈ লৈ যাব নোৱাৰো মানুহজনী চাগে তই চিন্তা কৰিব নালাগে মই প্ৰথমে আশা বাইদেউক ফোন কৰি তহঁতৰ ঘৰলৈ পঠিয়াই আছো সংকটজনক গৰ্ভাৱস্থাৰ লক্ষণসমূহ কি নাজানো নহয় বাইদেউ জননাংগৰে যিকোনো পৰিমাণৰ ৰক্তক্ষৰণ হোৱা পেটৰ বিষ মূৰ কামুৰণি মূৰ ঘূৰণি চকুৰে ধুঁৱলি কুঁৱলি দেখা মুখমণ্ডল হাত ভৰি ফুলা অস্বাভাৱিক জোকাৰণি বা মূৰ্ছা যোৱা আদি লক্ষণসমূহ দেখিলে গম পাব গৰ্ভৱতী মহিলাগৰাকী বিপদজনক অৱস্থাত ভুগিছে এয়াতো বৰ বিপদজনক কথা বিপদজনক হয় কিন্তু ইয়াৰ পৰা পৰিত্ৰাণৰো উপায় আছে প্ৰধানমন্ত্ৰীৰ সুৰক্ষিত মাতৃত্ব অভিযানৰ অধীনত প্ৰতি মাহৰ 9 তাৰিখে স্থানীয় স্বাস্থ্য কেন্দ্ৰত গৰ্ভৱতী মহিলাসকলৰ তেজ পৰীক্ষা পেচাব পৰীক্ষা ৰক্তচাপ জোখ ওজন আৰু জোখমাখ প্ৰসৱকালীন সকলো সেৱা আৰু যাতায়াতৰ ব্যৱস্থা বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে গতিকে আহক এই সুবিধাসমূহ গ্ৰহণ কৰি প্ৰত্যেকগৰাকী গৰ্ভৱতী মহিলাৰ সুৰক্ষিত মাতৃত্ব নিশ্চিত কৰোঁ প্ৰতি মাহৰ 9 তাৰিখে দেখি শুনি জানক পৰীক্ষা কৰক সুৰক্ষিত মাতৃত্ব নিশ্চিত কৰক मैडम टमाटर को एक्सरे की नजर से देखती हैं लिपस्टिक के एक शेड के लिए 20 शेड्स ट्राई करती है फर्श के हर इंच का इंस्पेक्शन करती है मैडम एक बात पूछूं आपसे आप हर चीज में डिटेल ढूंढते हो तो फिर इंटरटेनमेंट में क्यों नहीं असली HD चैनल्स देखने के लिए बुक अ न्यू वीडियोकॉन D2H HD कनेक्शन at just ₹1820
ভিডিঅ'কন D2H। এজন নেতা থাকিব আহিল কেইমাহমানৰ পাছত গুচি গ'ল এনেদৰে আৰু নেতা আহিব আৰু যাব কিন্তু নতুন ইণ্ডিগো ফ্লোৰ পেইণ্টৰ শাসনটো চলিয়ে থাকিব ইণ্ডিগো ফ্লোৰ পেইণ্ট সকলো সহে বছৰ বছৰ চলে সকলো ঠিক আছিল আমাৰ ল'ৰালৈ ইয়াতকৈ ভাল সম্বন্ধৰ নাপাওঁ আৰু যৌতুক কৈ দিলো যৌতুকত আমাক একো নালাগে আৰে তিনিজনী ছোৱালীক যৌতুক দিয়াৰ পিছত এতিয়া লোৱাৰ সময় আহিলত মনে মনে থাকিল মা মই যৌতুক নলওঁ আৰু মই নিজে সক্ষম যি লাগে মই নিজে ক্ৰয় কৰিব পাৰোঁ ছোৱালীৰ মা হৈও মই পাহৰি গলো যে মোৰ হ'বলগীয়া বোৱাৰীও কাৰোবাৰ ছোৱালী নালাগে আমাক যৌতুক যৌতুক দিয়া আৰু যৌতুক লোৱা আইনগতভাৱে অপৰাধ শিশুটিৰ সুস্বাস্থ্যৰ বাবে সম্পূৰ্ণ টীকাকৰণ অতি জৰুৰী সেয়েহে টীকাকৰণৰ পৰা বাদ পৰি যোৱা শিশুসকলৰ টীকাকৰণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ সফল পৰিসমাপ্তিৰ পিছত 12 ডিচেম্বৰ 2016 পৰা তৃতীয় পৰ্যায়ৰ এক বিশেষ টীকাকৰণ অভিযান হাতত লৈছে আহক আমি সকলোৱে মিলি এই বিশেষ টীকাকৰণ অভিযান সফল কৰি তুলিম মনত ৰাখিব 12 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব তৃতীয় পৰ্যায়ত বিশেষ টীকাকৰণ অভিযান প্ৰগতিৰ আধাৰশিলা সবল স্বাস্থ্য সুৰক্ষিত অসম আমাৰ লক্ষ্য আলোচনাৰ মাজত আমাৰ হাগ্ৰামা মহিলাই কথা ওলাইছিল মোৰ মনত পৰিছে যে হাগ্ৰামা মহিলাই আপোনাৰ সম্বন্ধীয় সম্পৰ্কীয় হয় কি হয় আপোনাৰ মোৰ নিজৰ ভাই হয় মোৰ মামাৰ ল'ৰা হয় সি মোক বাইদেউ লাগে আৰু তো আমাৰ মামাসকলৰ ল'ৰাবিলাক মানে সমাজৰ কামৰ কাৰণে যথেষ্ট আগ্ৰহী হয় তেওঁলোকৰ লগত মামাৰ ছোৱালী মামাৰ ল'ৰাবিলাকক লৈয়ে আমি সংগ্ৰামটো কৰি আহিছোঁ আমি এটা ঘৰৰ পৰা যথেষ্ট আমি লিডাৰশ্বিপ লৈছোঁ এইটো মই আপোনাক জনাব বিচাৰিছোঁ আৰু হাগ্ৰামা মহিলাৰে BLT এই সংগঠনৰ নেতৃত্ব দিছিল আৰু যথেষ্ট মানে এক্টিভ তেওঁ সংগ্ৰামটো আৰম্ভ কৰিছিল গতিকে মানে আমাৰ ব্লাডত এই সংগ্ৰামী আপোনাৰ পৰা তেওঁ কিবা পৰামৰ্শ দিছিলে আপুনি বা লৈছিলে আপুনি চিনিয়ৰ হিচাপে হয় সমাজ জীৱনৰ লগত বহুদিন সম্পৰ্ক থকা আপুনি এগৰাকী মহিলা হিচাপে হয় আপোনাৰ পৰা পৰামৰ্শ লৈছে কিবা কেতিয়াবা কেতিয়াবা মই কওঁ আন্দোলনৰ সময়তো মই মাজে মাজে তেওঁলোকৰ লগত আমি একেলগে বহিছিলোঁ আমি কেনেকৈ আন্দোলনটো মানে চলাই লৈ যাব লাগে কেনেকৈ কৰিব লাগে সেইবিলাক মাজে মাজে ভুলবিলাক মানে দেখুৱাই দিছিলোঁ হয় উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিখিনি আইডিয়া লক্ষ্য এনেকুৱা ধৰণৰ কেনেকৈ আমি লৈ যাম এইটো আমি মাজে মাজে মই তেওঁলোকৰ লগত আলোচনা কৰিছিলোঁ হয় এতিয়া BTC ঠিকে চলি আছে আপুনি ভাবে তেওঁৰ নেতৃত্বত বহুত ভালকৈ চলি আছে ৰাইজে হাগ্ৰামাৰ ওপৰতে যথেষ্ট বিশ্বাস কৰে তেওঁক যথেষ্ট ভাল পায় সেইকাৰণে আকৌ এবাৰ গঠন হয় আকৌ হ'ব তেওঁই চলাই লৈ যাব এনেকুৱা ধৰণৰ ধাৰণা হয় পাব্লিকৰ যিটো তেওঁৰ প্ৰতি মৰম তেওঁৰ প্ৰতি শ্ৰদ্ধা কিন্তু টকা পইচা পোৱা নাই বুলি প্ৰায় অভিযোগ কৰি থাকে নাই সেইটো বিপ্লৱী মন সময়ত মুখলাই নাপালে ক'বই বিপ্লৱী মন আগতে গৈছে নেকি আগতো কৈছিল গৈছে বোধে তাৰমানে যিটো চেণ্ট্ৰেলৰ পৰা যিখিনি পেকেজ সেই পেকেজৰ পইচাটো পোৱা নাছিল আৰু এক্সগ্ৰেচিয়া দিবৰ কাৰণে যিটো আদিবাসী আৰু আমাৰ বড়ো মানুহৰ মাজত এই তাৰমানে সংবিজিতে আক্ৰমণ কৰাৰ পিছত যিখিনি হৈছিলে বড়ো মানুহ নহয় মানে এক্সট্ৰিমিষ্ট গ্ৰুপে তেওঁলোকৰ গাঁওবিলাকত যিটো গুলীবৰ্ষণ কৰি পেলাই কিছুমানক মাৰিছিলে সেই সময়ত মানুহবিলাকে বহুত কেম্পত আছিলে বহুত ঠাণ্ডাৰ দিন আছিলে তেতিয়া মানুহবিলাকক সহায় কৰিবৰ কাৰণে বহুত কম্বল চম্বল দিব লগা হ'ল যথেষ্ট চাউল কিনিব লগা হ'ল সেইবিলাকৰ পইচাটো বিদেশীয়ে পোৱা নাছিলে সেইকাৰণে ইমান দিন পইচা নোপোৱাৰ কাৰণে তেওঁৰ ক্ষোভ আছিলে
সেইকাৰণে তেওঁ ক্ষোভটো অলপ উজাৰিছিল এই দীৰ্ঘ পৰিক্ৰমাত আপুনি কেতিয়াবা তেওঁ সমালোচনা কৰিবলগীয়া হৈছে বা তেওঁ আপোনাক মই আচৰিত পাওঁ তাৰ ব্ৰেইনটো মই আচৰিত পাওঁ মই যিটো ভুল বুলি ভাবোঁ সেইটো তেওঁ যিটো চিন্তা কৰে সেইটো যে একেবাৰে শুদ্ধ হৈ যায় মই কেতিয়াবা নিজে আচৰিত পাওঁ আৰু তেওঁ সিমানখিনি চিন্তা কৰিব পাৰে মই যেনেকৈ উপেন্দ্ৰনাথ ব্ৰহ্মৰ ওচৰত মই হাৰ মানিছিলোঁ তেওঁ ইমান যে মানে কথাবিলাক জানে ঠিক তেনেকুৱা ধৰণৰ মই কিছুমান কথা চিন্তা কৰিব নাজানাটো সি চিন্তা কৰিছোঁ তেওঁৱে মানে আচল দিশটো ল'ব জানে সেইটো মই দেখি আহিছোঁ আৰু ৰকিবুল হুছেইনৰ দিনত যেতিয়া প্ৰতিদিনে কাজিৰঙাত গড় হত্যা হৈছিল তেতিয়া প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে আপোনাৰ প্ৰায়ে কৈছিল যে গড় হত্যাৰ লগত তৃতীয় পক্ষ জড়িত থকা বুলি সেই সময়ত খুব এই কথা ওলাইছিল মুখ্যমন্ত্ৰীয়েও তেওঁক সমৰ্থন কৰিছিল এই তৃতীয় পক্ষটো সন্ধান উলিয়াবলৈ আপুনি কিবা চিন্তা কৰিছে নেকি হাতত বা ব্যৱস্থা মই এতিয়ালৈকে তৃতীয় পক্ষ আছে বুলি মই নধৰোঁ আপুনি নাভাবোঁ তেওঁলোকে কোৱা আঁৰত কিবা আছিল নেকি এইটো কিয় কৈছিল তেওঁলোকে এনেকৈ কৈ হাত সাৰিব বিচাৰিছিল সেইটোৱে মই ক'ম মই এতিয়াও তৃতীয় পক্ষ আছে বুলি মই নাভাবোঁ চোৰাং চিকাৰীবিলাকে মানে ধনৰ লোভত এই গড় হত্যাটো কৰিছিল আৰু সেইটো ৰোধ কৰিবৰ কাৰণে যিখিনি পদক্ষেপ ল'ব লাগিছিল সেইখিনি লোৱা হোৱা নাই এতিয়া মোৰ দিনত আমাৰ বিষয়াসকলে এনেকুৱা ধৰণৰ পদক্ষেপ লৈছে বহুত চোৰাং চিকাৰীবিলাকক ধৰিলে আৰু আমাক চোৰাং চিকাৰীবিলাকৰ সূত্ৰও আমাক জানিবলৈ দিয়ে মাজে মাজে চিক্ৰেটলি আমাক জানিবলৈ দিয়ে তাৰে পম খেদিবলৈ যথেষ্ট চোৰাং চিকাৰীবিলাকক ধৰা হৈছে কিন্তু কিছুমান আছে আকৌ উগ্ৰপন্থীৰ দলটোৱে কিছুমান শাখাই তেওঁলোকে ব্যক্তিগত লাভালাভৰ কাৰণে এনেকুৱা মাজে মাজে আহি পেলাই গড় হত্যা কৰাটো সেইটো এতিয়াও এৰি দিয়া নাই আৰু যিবিলাক মানে শ্বুটাৰ যিবিলাকে মানে গুলি মাৰিবলৈ বেছি সক্ষম কৌশল আছে তেওঁলোকক মানে হায়াৰ কৰি লৈ অহাটো মই দেখা পাইছোঁ লোকেলি কিছুমান মানুহবিলাক ইনভলভ থাকে তেওঁলোকে ইনফৰমেশ্যনটো তেওঁলোকক দিয়ে আৰু যিহেতু বহুত দুখীয়া মানুহ হয় ওচৰে পাজৰে থকা কিছুমান মানুহ এনেকুৱা ধৰণৰ দুখীয়া আৰু তেওঁলোকে পইচাৰ কাৰণে যিবিলাক চিকাৰী তেওঁলোকক ইনফৰমেশ্যনটো দিয়ে কমিটেড একেবাৰে ডেডিকেটেড মানে এনেকুৱা চোৰাং ব্যৱসায় কৰা মানুহ আছে তেওঁলোকৰ লগত তেওঁলোকে বহুত মানে নিগুৰ সম্পৰ্ক আছে জানে চিনি পায় সেইকাৰণে মাজে মাজে তেওঁলোকে গড় ক'ত আছে সেইবিলাক ইনফৰমেশ্যন দি থাকিছিল আৰু মোৰ দিনতো এনেকুৱা ধৰণৰ দিয়াৰ কাৰণে হয় প্ৰায় তিনিটা গড় মানে তেনেকুৱা বাহিৰৰ পৰা আহি পেলাই হত্যা কৰিবলৈ সক্ষম হৈছিল সেইটো হয় আৰু তেতিয়া খুব এটা ওলাইছিল খুব উত্তাল হৈছিল পৰিৱেশ যে ৰাজনৈতিক নেতা জড়িত কোনোবা মন্ত্ৰী জড়িত এই ধৰণৰ কথাবোৰ ওলাইছিল এই কথাবোৰ জানিবলৈ আপুনি চেষ্টা কৰিছে নেকি নাই চোৰাং চিকাৰী তামিলনাডুৰ পৰা যি চোৰাং চিকাৰী দুইজনক ধৰি আনিলে তো মোৰ মানে খং আছিলে যে মাকক মাৰিলে খৰ্গৰ কাৰণে মাকক মাৰিলে ঠিক আছে পোৱালিটোক কিয় মাৰিলে সেইটো খুব মানে খং মোৰ অন্তৰত আহিছিলে সেইকাৰণে এই চোৰাং চিকাৰী দুইটাক চাবৰ কাৰণে মই নিজে দৌৰি গৈছিলোঁ চেন্নাইৰ পৰা যেতিয়া আনিছিল গুৱাহাটীতে মই ফাৰ্ষ্ট বেটেলিয়ান যিটো অফিচ আছে তাত তেওঁলোকক আনিব দিছোঁ আৰু মই নিজে তাত গৈ চাইছোঁ ল'ৰাবিলাক একদম সৰু সৰু ল'ৰা হয় মানে বেছি ডাঙৰ নহয় যেনে 30 বছৰীয়া ল'ৰা 30-35 বছৰীয়া ল'ৰা হয় তেওঁলোকৰ লগত মই ইণ্টাৰেকশ্যন কৰিছোঁ তাৰমানে সুধিছোঁ কি কাৰণত তোমালোকে এই কামটো কৰিলা তোমালোকক পইচা লাগে খৰ্গৰ কাৰণে তোমালোকে গড় হত্যা কৰিছা পোৱালিটো কি কাৰণত তোমালোকে মাৰিলা সেইটো মই জেৰা কৰিছোঁ তোমালোকক কোনে এই কামটো কৰিবলৈ দিছে এই কথাটো মই সুধিছিলোঁ তেতিয়া তেওঁলোকে বিতংভাৱে কিছুমান কথা কৈছিল হয়তো মোক মানে মোৰ পৰা মৰম বা ক্ষমা পাবৰ কাৰণে তেওঁলোকে সহজভাৱে কথাটো কৈ দিছিল যাৰ কাৰণে মই মানে
তেনেকুৱা ধৰণৰ আপোনালোকৰ নিচিনা ষ্টুডিঅ'ত আহিও মই কৈছিলোঁ কথাটো যে তেওঁলোকক মন্ত্ৰীৰ ঘৰৰ পৰা কৈছে বুলি কৈছিলোঁ মন্ত্ৰীৰ ঘৰৰ পৰা কৈছে বুলি কোৱাৰ কাৰণে মই আৰু আচৰিত পালোঁ কোন মন্ত্ৰী হয় মই সুধিলোঁ তাৰপিছত কৈছে তেওঁলোকৰ